বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ ঠিক আছে আপোনালোকে কথা পাতক নহলে মোৰ এটা কাম আছে যোৱা ল'ৰাটো বৰ মৰম লগাও মোক যথেষ্ট সহায় কৰিছে হেৰি নহয় এই বিবেকো আহিছে বুলি কৈছিলে সি ক'ত আহিছে এতিয়া পিছে অফিচত নাই কিবা কামত ওলাই গৈছে তাকো লগ পোৱা হলে ভালেই আছিল দেচোন মই আকৌ বেছি দেৰি ৰৈ থাকিব নোৱাৰো নহয় শুনিছানে এই গাটো সঁচাই বেয়া চাগে তুমি এবাৰ ডাক্তৰক ফোন কৰাচোন কি হ'ল বেবী কিয় এনেকে হাঁহিছা হে প্ৰভু মোৰ ছোৱালীজনীৰ কি হ'ল যোৱাচোন গাড়ীখন ওলোৱা এক ডাক্তৰৰ ওচৰলৈ লৈ যাও মা প্লিজ কি জোক কৰি আছা তুমি কি মই জোক কৰি আছো নহলে কি মই কমপ্লিট নৰ্মেল মই কিয় ডাক্তৰৰ ওচৰলৈ যাম তোমাৰ যদি একো হোৱাই নাই তুমি যদি নৰ্মেল আছা তেনেহলে তুমি কিয় এনেকুৱা বিহেভ কৰিছা আৰে বিবেক আৰু মই প্লেন কৰি ডিসিশন লৈছো তুমি বুজি পোৱা নাই কিয় কি প্লেন কৰিছা তোমালোকে এইবোৰ পাপা তোমাকো বোলে বিবেকে কৈছিলে বুঢ়াটো মৰাৰ পাছত হি ছোৱালীজনী ডিভোৰ্স দি মোক বিয়া কৰোৱা কথা বুঢ়াটোক দেখুৱাবলেহে হি যে বিয়াখন পাতিছিল সেই কথাটোতো তোমাক কৈছে তুমি কিয় কথাটো মানি নললা তাক তুমি যি কলা এতিয়া কিন্তু সেই কথাটো মানি লবই লাগিব কিহৰ কাৰণে মই মানি লম এনেকুৱা কথা এটা মই কিয় মানি লম আৰে মানি নললে কেনেকৈ হ'ব আমি প্লেন কৰি সব ডিসিশন ললো ন আৰু মই তোমাক কৈছিলো মা মই যে কাপোৰবোৰ জাপি থাকোতে তুমি মোক সুধিছিলা কওকচোন বহাচোন প্লিজ তোমাক এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছিল ছায়া আপোনাৰ মুখ দেখিয়ে গম পাইছো কওক মানে ভৈৰৱীয়ে কাইলৈৰ পৰা ইয়াতে থকাৰ কথা কৈছে হয় নেকি কি হ'ল মানে তুমি কথাটো একেবাৰে সহজভাৱে কৈ দিলা গোটেই কথাটো সহজভাৱে লৈছোৱে যেতিয়া ইয়াত আৰু কঠিনকৈ ভাবিবলগীয়া কি আছে নহয় মানে কথাটো শুনাৰ লগে লগে মই চিঞৰ-বাখৰ কৰাটো বিচাৰিছে নেকি যদি বিচাৰিছে কৰো নাই নহয় মানে মই জাষ্ট কথাটোৱে কৈছিলো তোমাক আচ্ছা শুনাচোন কওক ভৈৰৱী আচলতে তুমি হৈ থকাৰ কথাই কৈছে মানে তোমালোক দুইজনী যিহেতু দেখা দেখি চ' তাই ইয়াত তুমি হৈ থকাৰ কথা কৈছে ইণ্টাৰেষ্টিং মানে আমি দুয়ো একেলগে থকাটো তাই বুজিছো এতিয়া কথাটো হ'ল তাই ইয়াত থাকিলে তুমি মই ইয়াত থাকিব নোৱাৰিম সেইটোৱে ক'ব খোজা নাই জানো মানে তোমাৰ থকাৰ ব্যৱস্থাটো মই আপুনি একো কৰিব নালাগে তাৰ কাৰণে আমি সকলো ঠিক কৰি থৈছো ঠিক কৰি থৈছা মই জানোৱেই যিকোনো সময়তে যিকোনো ঘটনা ঘটি যাব পাৰে তাত যাবৰ কাৰণে মই কাপোৰবিলাক ৰেডি কৰিছিলো আৰু আমি ফুল কুল মাইণ্ডত চিন্তা কৰিয়ে ডিসিশনবোৰ লৈছো মা তোমালোকে মিছা মিছা হুলস্থুল নকৰিবা মই কাইলৈৰ পৰা তাত থাকিম হেতু ফাইনেল কথা তুমি তাত থাকিব খুজিলেই বিবেকৰ ককাকে থাকিবলৈ দিব মইতো তাত ভৈৰৱী হৈ নাথাকো মানে মই তাত ছায়া হৈ থাকিম হেৰা কি কৈ আছে তাই এইবোৰ
তাই প্ৰলাপ বকা নাই। যি কৈ আছে তাই সুস্থ মগজেৰেই কৈ আছে। তাই কি কয় শুনি লোৱা। একজেক্টলি। মই কথা ক'লেই মায়ে কিয় যে মোৰ গা বেয়া বুলি ভাবি লয়। মই পাগলে হৈ গৈছো। মোৰ মূৰটো খুব ঘূৰাইছে। মূৰ ঘূৰাই পৰি যোৱাৰ আগতে তাই কি ক'বলৈ লৈছে ভালকৈ শুনি লোৱা। কোৱাচোন, কি ক'ব খুজিছা তুমি? ভালকে বুজাই কোৱাচোন। মানে কথাটো হ'ল, বিবেকে যিজনী ছোৱালী বিয়া কৰাইছে তাইৰ নাম ছায়া। তাই দেখাত মোৰ দৰে একেই। বুঢ়াটো নমৰালৈকে মই ছায়া হৈ সিহঁতৰ ঘৰত থাকিম। আৰু ছায়া ক'ত থাকিব সেইটো বিবেকে ব্যৱস্থা কৰিব। বুঢ়া মৰাৰ লগে লগে আমাৰ বিয়াখন ফাইনেল। আৰু মই আন এজনী ছোৱালীৰ লগত বিবেকক একেলগে থাকিবলৈ দিব নোৱাৰো। আৰু এই ক্ষেত্ৰত ছায়াও আমাক হেল্প কৰিব। বিবেকে কৈ দিছে তাইক যে সি উপায় নাপাহে বিয়া কৰাইছে। তাই মানি লৈছে সেইটো কথা? নামানি কি কৰিব? তাই আছে কি? নিজৰ ঘৰ দুৱাৰে নাই। ক'ৰ ছোৱালী কি কথা কোনেও নাজানে। মানি নললে তাইহে বিপদ। ৰাস্তাত গৈ পৰি থাকিব লাগিব। ঘৰ দুৱাৰ নথকা অঘৰী মানুহ হ'ব পাৰো, সেই বুলিতো মই ৰাস্তাত থাকিব নোৱাৰো। এনেকুৱা ধৰণৰ বিপদ অহা আগতেই মই মোৰ থকাৰ ব্যৱস্থা আগতীয়াকৈ কৰি থৈছো। ক'ত থাকিবা তুমি? এটা ঘৰ ঠিক কৰিছো অফিচৰ ওচৰতে, তাতে থাকিম। কিন্তু এটা কথা। কি? থকাৰ সকলো ব্যৱস্থা কৰোঁতে যিখিনি খৰচ হৈছে সেই বিলখন আপোনাক দি দিম। বিলৰ পইচাটো উলিয়াই দিব লাগিব, নহ'লে মোৰ অসুবিধা হ'ব। নাই, সেইবিলাক তুমি চিন্তা কৰিব নালাগে। তোমাৰ থকা খোৱা লোৱা আৰু যিখিনি তোমাৰ খৰচা হয় মোক ক'বা, মই সকলো মেনেজ কৰি দিম। থেংক ইউ সেইখিনি সহায় কৰাৰ বাবে। থেংক ইউ কৈ লাজ নিদিবা মোক। মইহে তোমাক থেংক ইউ ক'ব লাগে। তুমি মোক এইখিনি ছাপোৰ্ট নকৰা হ'লে মই সঁচাকৈ বিপদত পৰিলো হয়। আচলতে নীলাজৰে তোমাৰ পৰা সহায় লৈছো। উপায় নাই, তুমি নিশ্চয় বুজি পাইছা। বুজি পাইছো কাৰণটো সকলো মানি লৈছো। কিন্তু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, সুধিব পাৰোনে? কি সোধা। ভৈৰৱী ছায়া হৈ থাকিব পাৰিব বুলি আপুনি ভাবেনে? পাৰিব, কিয় নোৱাৰিব, যদি তুমি সহায় কৰা। মইতো সহায় কৰিয়ে আছো আৰু কৰি যামো। কিন্তু দেখা দেখি হলেও দুজন মানুহৰ স্বভাৱ বেলেগ বেলেগ হয়। কেতিয়াও কাৰো চকুত ধৰা নপৰাকৈ চলাই নিব পাৰিবনে? তাই বহুত বেছিয়ে টেলেণ্টেড। ডেফিনেটলি পাৰিব। বঢ়িয়া। আপোনালোক যাতে ছাকচেছ হয় তাৰ বাবে অল দ্য বেষ্ট। থেংক ইউ। কাইলৈ যামেই যিহেতু, লুকটো আজি তাইৰ দৰে কৰি ল'ম। বুঢ়াই নালাগে, বিবেকে কনফিউজ হৈ যাব কোন ছায়া কোন ভৈৰৱী। মোক অকমান বেছি দিয়াচোন, মূৰটো বৰকে ঘূৰাইছে। তোমালোকে কি জীৱনটো নাটক বুলি ভাবিছা? ভবা নাছিলো, কিন্তু এই বুঢ়াটোৰ কাৰণে ভাবিব লগা হ'ল। তোমালোকে ভাবিলেই মই যে তোমাক ছায়া হৈ তাত থাকিবলৈ দিম, তুমি সেইটো কিয় ভাবিছা? অ' নিদিয়া নেকি? তেতিয়াহ'লে ময়ো ভাবি ল'ম। বিবেকক যেনেকৈ বুঢ়াই স্বাৰ্থত মৰম কৰিছে, মোৰ প্ৰতিও তোমালোকৰ মৰমত স্বাৰ্থ আছে। আমাৰ মৰমত স্বাৰ্থ আছিল? কি কৈছা তুমি এইবোৰ? যদি স্বাৰ্থই নাই তেনেহ'লে আমাৰ মন দুটা বুজিবলৈ চেষ্টা কৰা।
আজি যদি বিবেকৰ ককাকে তাৰ মনটো বুজিবলৈ চেষ্টা কৰিলেহেঁতেন তেনেহলে মই ছায়া এক্টিং কৰিব নালাগিলহেঁতেন। মেম কওক। কাইলৈৰ পৰা ৰুমটোত থাকিব পৰা ব্যৱস্থা কৰি দিবা। কাইলৈৰ পৰা? হয়, কাইলৈৰ পৰা। ঠিক আছে বাৰু। ককা পানী। ছায়া, কাইলৈৰ পৰা মই খোজকাঢ়িবলৈ যাম বুলি ভাবিছিলো। যাব আকৌ। তয়ে দেখোন যাবলৈ মানা কৰিছিলি। এতিয়া এনেকে কৈছ যে খোজকাঢ়িবলৈ নোযোৱাটো যেন মোৰহে ভুল। ইমান দিনে নোযোৱাৰ কথাটো কৈ পেলাই যেনিবা মইহে ভুল কৰি আছিলো। নহয় নহয় ককা, মই নিজেও আচলতে আপোনাক আজি সেই কথাটোৱে কম বুলি ভাবিছিলো। হয় নেকি? মই কোৱাৰ আগতে যেনিবা আপুনি কলে। মানে মই খোজকাঢ়িবলৈ যাব পৰাকে সুস্থ হৈছো? হৈছে। তেনেহলে কাইলৈৰ পৰা যোৱাটো কনফাৰ্ম? কনফাৰ্ম, কিন্তু লগত ময়ো যাম। হে, হয় নেকি? ঠিক আছে, হ'ব দে। মোক অকলে পঠিয়াবলৈ ভয় কৰিছে তাই। মই যেনিবা নুবুজাকেহে আছো। কি হ'ব এতিয়া? কি কৰিলে ভাল হ'ব মই একো বুজিয়ে পোৱা নাই দেখোন। কি হ'ব আৰু? লাজ পাবলৈ ৰেডি হৈ থাকা। কি কি ভাবিছে সিহঁতি? সেই ছোৱালীজনীৰ নিচিনা দেখিবলৈ একে হলেও তাই সেই ছোৱালীজনী হ'ব পাৰিবনে? জানো নহয়, নোৱাৰে। এদিন নহয় এদিন ধৰা পৰিবই। তেতিয়া সিহঁতে কাক কি উত্তৰ দিব? তাইক বাৰু বুজালে তাই সঁচাকে নুবুজিবনে? বুজাৰ লক্ষণ জানো কিবা দেখিছা? তাই তেনেকুৱা কৰিলে আমি যদি মৰি যাওঁ বুলি কওঁ? তুমি মৰি যাম বুলিহে কবা। মৰি যোৱাৰ পাছতো তাইৰ মনত একো ৰিয়েকশ্যনেই নহব। তুমি পাহৰিলা নেকি? তুমি কোন মৰাৰ কথা কৈছা? তাইৰ নিজৰ মাক দেউতাক। তুমি পাহৰিলেও মোৰ কিন্তু স্পষ্টকৈ মনত আছে। ঠিক আছে ঠিক আছে, মই গৈ আপোনাক লগ কৰিম। হেৰা, তুমি দেখোন এতিয়াও যোৱাই নাই। তুমি নুবুজা মানুহৰ দৰে কথাবোৰ কিয় কৈ আছা অনন্যা? আৰে, তাই আজি দুপৰীয়াৰ পৰাই কৈ আছে যে ডিনাৰত মাটন খাব, আৰু এতিয়া যদি মই তাইক ভাত এসাঁজ নোখোৱাৰ কথা কওঁ তাই একেবাৰে হুলস্থুল লগাব। তাইক বুজাব লাগিব। কি বুলি বুজাম? তুমি যদি বুজাব নোৱাৰা ময়ে বুজাম তাইক। নাই, তুমি তাইক সেইবোৰ কথা কব নোৱাৰা। কব লাগিব অনন্যা। মই জানি শুনি পাপ গোটাই ল'ব নোৱাৰো। কি? 3 দিন নহলেও তাই এসাঁজ হলেও তাই ভাত নোখোৱাকে থাকিব লাগিব। প্ৰথমতে বুজাম, আৰু যদি নুবুজে তাইক সঁচা কথাটোকে কৈ দিম। প্লিজ, মোক তুমি আৰু একো কব নালাগে। মাতা তাইক। পাপা, পাপা, মটন আনিলানে? বেবী শুনাচোন, আজি তুমি ভাত খাব নালাগে। কিয়? এনেই নালাগে। আজি ৰাতি আমি কোনেও একো নাখাওঁ। কাইলৈ ধুনীয়াকৈ আমি ডিনাৰলৈ ওলাই যাম, আৰু ধুনীয়াকৈ আমি মস্তি মাৰি হোটেলতে খাই দিম। না, নহব। আজি কিয় খাব নালাগে মই জানিবই লাগিব। কোৱা কোৱা আকৌ, কোৱা না, আজি কিয় ভাত খাব নালাগে?
চোৱা বেবী, মই গম পাইছো তোমাৰ মা দেউতা মানে যিয়ে তোমাক জন্ম দিছিল তেওঁলোক দুয়ো ঢুকাইছে। তেওঁলোক ঢুকুৱা অলপ দিন হ'ল, আমি আজিহে গম পাইছো। গম নোপোৱা হলে বেলেগ কথা আছিল। গম পালো যেতিয়া তুমি আজি ভাত খাব নালাগে, আমিও নাখাওঁ। তেতিয়া তোমাৰ মা দেউতাৰ আত্মাই শান্তি পাব। বুজি পাইছানে মই কি কৈছো? ন' পাপা, তোমালোকেই মোৰ মা পাপা। মই আন কাকো চিনি নাপাওঁ। মানুহ মৰেই, সেইবুলি মই ভাত নাখাম নেকি? তুমি মটন আনাগে যোৱা। মই আজি মটন দি ভাত খাম বুলি কৈছো, খামেই। যোৱা। তেনেই কম বয়স আছিল তাইৰ। সেই কম বয়সতে তাই জোখতকৈ বেছি প্ৰেক্টিকেল আছিল। মই সেইদিনাই তোমাক কৈছিলো, ইমান প্ৰেক্টিকেল হোৱাটো ভাল কথা হৈছে জানো? তোমাৰ মনত আছে চাগে? আছে। কিন্তু তুমি সেইদিনা অনুভৱ কৰা নাছিলা। তুমি কৈছিলা তাই আচলতে আমাকে নিজৰ মাক দেউতাক বুলি ভাবিছে। সেইকাৰণে সেই কথাটো তাইৰ গাত লগা নাছিল। কৈছিলা নাই? কৈছিলো। ফূৰ্তি পাইছিলা তুমি সেই কথাত। মই কিন্তু ফূৰ্তি কৰিব পৰা নাছিলো। জন্ম দিয়া মাক বাপেক হাল আমাক পোৱাৰ আগতে সেই হালেই মাক বাপেক আছিলে। তেওঁলোকেই ডাঙৰ দীঘল কৰিছিলে। সেই হাল মাক বাপেক মৰি যোৱাৰ পাছতো তাই অকণো দুখ নকৰিলে। মই তেতিয়া কি ভাবিছিলো জানা? কি? তাই নিজৰ কামত যেতিয়া ব্যস্ত হৈ পৰিব, তেতিয়া আমি দুটা মৰি গলেও তাইৰ মনত দুখ নালাগিব। মানুহ মৰে বুলি তাই তেতিয়াও সম্ভৱ প্ৰেক্টিকেলেই হৈ থাকিব। আমাৰ কাৰণে দুখ কৰিবলৈ, আমাৰ কাৰণে কান্দিবলৈ তাইৰ চাগে সময়ে নহ'ব। আৰু আজি মই যি ভাবিছো সেয়া হ'বলৈ গৈ আছে। চিনাকি